নমস্কাৰ, মই জ্যোতিষী অৰুণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। জুলাই মাহৰ সিংহ ৰাশিৰ অধিপতি হ'ল ৰবি, নক্ষত্ৰ 3টা 10, 11, 12। 10টো হ'ল মঘা নক্ষত্ৰ, 11টো হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, 12টো হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ। 10, 11 নক্ষত্ৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল ধৰণাঙত পৰিছে, আৰু 12টো ৰসাতলত পৰিছে বেয়া। ফল মৰাণং ৰসাতলত পৰিলে আমি ঘিউ, চাউল আৰু পূৰ্ণ কল আদি দিবলৈ জনাওঁ। নক্ষত্ৰ অনুযায়ী বেয়া, গতিকে উপযুক্ত তিথি বা নক্ষত্ৰ চাই এই বিশেষকৈ 12 নম্বৰ নক্ষত্ৰৰ দান দক্ষিণাখিনি কৰি দিলে তেওঁলোকে সুফল লাভ কৰিব। আৰু সিংহ ৰাশিৰ ভালেই বুলিয়েই ক'ব পাৰি মোটামুটি। আৰু শনিৰ দৃষ্টি আছে তেওঁলোকৰ বৃষ ৰাশিৰ ওপৰত, কন্যা ৰাশিৰ ওপৰত আৰু ধনু ৰাশিৰ ওপৰত। ঠিক তদুধৰণে বৃহস্পতিৰ দৃষ্টি আছে তুলা ৰাশিৰ ওপৰত, ধনু ৰাশিৰ ওপৰত, কুম্ভ ৰাশিৰ ওপৰত। ৰাহুৰ দৃষ্টি আছে মিথুন ৰাশিৰ ওপৰত, তুলা ৰাশিৰ ওপৰত, সিংহ ৰাশিৰ ওপৰত আৰু মীন ৰাশিৰ ওপৰত। মঙলৰ দৃষ্টি আছে মিথুন, কন্যা, তুলা, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ ওপৰত। এতিয়া সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ কেতু একেলগে বহি থকা তেওঁলোকৰ স্বাস্থ্যত কিছু ব্যাঘাত হ'ব পাৰে বা গুপ্ত কিছুমান বেমাৰৰ সৃষ্টি হ'ব পাৰে। তেওঁলোক উপযুক্ত প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। এইটো চন্দ্ৰ কেতু একেলগে বহি আছে। আৰু সপ্তমত ৰাহুৱে পাৰিবাৰিক কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকে কিছু সাৱধানে থকাটো ভাল। এই জুলাই মাহত পৰিয়ালৰ লগত বাদ বিবাদ হ'ব পাৰে। আৰু শনিয়ে আকস্মিক ধন লাভৰ তেওঁলোকক সুযোগ প্ৰদান কৰিছে, আৰু নতুন নতুন ভাগ্যৰ উদয় হ'ব পাৰে। আৰু কৰ্মত ভাল, আয় উপাৰ্জন যথেষ্টখিনি হ'ব। আৰু ব্যয়ো কিন্তু যথেষ্ট পৰিমাণে হ'ব, কিন্তু ব্যয় হ'লে কিন্তু শুভ কাৰ্যতে তেওঁলোকৰ ব্যয় হ'ব। বিদ্যা বুদ্ধি মোটামুটি মধ্যম দেখা গৈছে। এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহত কিছুমান উল্লেখযোগ্য দিন আছে। মই উল্লেখযোগ্য দিনসমূহৰ বিষয়েও আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। বিশেষকৈ মঙলবাৰ 14 জুলাই 29 এটা অমাৱস্যা তিথি আছে। এইটো অমাৱস্যা তিথিটো পালন কৰিলে ভাল ফল লাভ কৰিব। বৃহস্পতিবাৰ এটাত 16 জুলাই 31 শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আছে। বুধবাৰ 29 জুলাই 12 শাওণ গুৰু পূৰ্ণিমা আছে, এইটো তেওঁলোকে পালন কৰিব পাৰে।